নলবাৰীত যুৱ বিনম্ৰ ছাত্ৰনেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা আসু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা বুধবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত ভলীবল প্ৰতিযোগিতা সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়ানীতিৰ আধাৰত অনুষ্ঠিত হৈ অহা যুৱ বিনম্ৰ ছাত্ৰনেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা আসু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাখন এইবেলি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰীবাসী ৰাইজৰ সহযোগত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যক্ৰমণিকাৰে চৰকাৰী গৰ্দন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে ভলীবল প্ৰতিযোগিতা। ইতিমধ্যে নলবাৰীত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্য ৰাতিপুৱা 11 বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। স্মৰণিকা উন্মোচন কৰে ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। যুৱ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুছেইনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সহধৰ্মিনী নাৰ্জী হুছেইন চৌধুৰী। ভোৰতাল নৃত্য, মহোহো গীত পৰিৱেশনেৰে এক আকৰ্ষণীয় পৰিৱেশৰ সূচনা হয় চৰকাৰী গৰ্দন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত। নাছিৰ হুছেইন সোঁৱৰণী আসু স্বৰ্ণকাপ আন্তঃজিলা ভলীবল প্ৰতিযোগিতাখন এইবাৰ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু নলবাৰীবাসী ৰাইজৰ অভিভাৱকত্বত অনুষ্ঠিত হৈছে। দুদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গৰ্ডন স্কুলৰ খেলপথাৰত অনুষ্ঠিত হৈছে। নলবাৰীত ছাত্ৰ সন্থাৰ কাৰ্যসূচী মানে ৰাইজৰ অভিভাৱকত্ব, ৰাইজৰ উৎসাহ আৰু ৰাইজে সদায় বুকুৰ উমেৰে সৈতে যিকোনো অনুষ্ঠান জীপাল কৰি আহিছে, সেয়া সংগ্ৰামী কাৰ্যসূচীয়ে হওক বা কিবা উদযাপনেই হওক। এইবেলিও তাৰ ব্যতিক্ৰম হোৱা নাই। পুৱাৰে পৰা লোকে লোকাৰণ্য হৈ আছে, ৰাইজৰ বিপুল সমাগম আৰু প্ৰতিখন জিলা ছাত্ৰ সন্থাই নিজ নিজ অঞ্চলৰ পৰা বচা খেলুৱৈক লৈ যি দল গঠন কৰি আনিছে, উন্নত পৰ্যায়ৰ এখন ক্ৰীড়া প্ৰতিযোগিতা নলবাৰীবাসী ৰাইজে উপভোগ কৰিব পাৰিব আৰু ক্ৰীড়াৰ প্ৰতিভাসমূহক মঞ্চ দিয়াৰ ছাত্ৰ সন্থাৰ উদ্দেশ্য এই প্ৰতিযোগিতাখনে সফল কৰিব। আমি খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই সংগ্ৰাম কৰি আহিছে। ফলাফল নোপোৱালৈকে আমাৰ সংগ্ৰাম চলি থাকিব। ক্ৰীড়াকো আমি এটা আন্দোলন হিচাপে লৈছো আৰু ভলীবল আৰু ফুটবল আমি দুটা ক্ষেত্ৰ বাছি ললো। ইয়াৰ পিছত বেলেগ বেলেগ ক্ষেত্ৰলৈকো আমি যোৱাৰ পৰিকল্পনা আছে। আৰু ভলীবল বুলি ক'লেই মনলৈ আহে অভিজিত ভট্টাচাৰ্যৰ কথা, কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ পৰা দুটা ক্ষেত্ৰত আমাৰ অধিনায়কত্ব লৈছে দেশৰ। এটা হ'ল ফুটবল টি আও ডাঙৰীয়া আৰু আমাৰ অভিজিত ভট্টাচাৰ্যই ভাৰতীয় ভলীবল দলৰ কেপ্টেইন আছিল, অধিনায়ক আছিল। আৰু এতিয়া অভিজিত ভট্টাচাৰ্যই ব্ৰহ্মপুত্ৰ ভেলী ভলীবল তেওঁৰ আৰম্ভ কৰিছে আৰু তেখেতৰ এই গোটেই প্ৰচেষ্টাৰ প্ৰতি আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সম্পূৰ্ণ সমৰ্থন আছে আৰু সহযোগিতা আছে। ভৱিষ্যতৰ দিনতো আমি সম্পূৰ্ণ ধৰণৰ সহযোগিতা আগবাঢ়ি যাম। দুটা কথা হ'ল কি যে শিক্ষা অনুষ্ঠান পৰিচালনাৰ দায়িত্বটো ৰাজনীতিবিদৰ হাতৰ পৰা নি শিক্ষাবিদক দিব লাগে, এইটো আমাৰ দীৰ্ঘদিনীয়া দাবী। সন্মানীয় মন্ত্ৰী, সন্মানীয় বিধায়ক, সন্মানীয় সংসদ সদস্যসকলে শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি বা আন বিষয়ত জড়িত হ'বও লাগিব তেখেতসকল, কিন্তু শৈক্ষিক বিষয় পৰিচালনাৰ দায়িত্বটো একমাত্ৰ শিক্ষাবিদক দিব লাগে। একেধৰণে ক্ৰীড়াৰ ক্ষেত্ৰতো ক্ৰীড়াবিদ আৰু ক্ৰীড়া সংসদকক ক্ৰীড়া পৰিচালনাৰ দায়িত্বটো দিব লাগে। সন্মানীয় মন্ত্ৰী, সন্মানীয় বিধায়ক বা সংসদ সদস্যসকলে ক্ৰীড়া আন্তঃগাঁথনি বা ক্ৰীড়া আন বিষয়ত জড়িত হওক, কিন্তু ক্ৰীড়া পৰিচালনাৰ গোটেই বিষয়টো ক্ৰীড়াবিদ আৰু ক্ৰীড়া সংগঠকৰ ওপৰত অৰ্পণ কৰাটো অত্যন্ত প্ৰয়োজন। আৰু আজি কৃষক শ্বহীদ দিৱস, আমি কৃষক শ্বহীদ দিৱসত কৃষক শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো। আৰু তেতিয়াই আমাৰ জালিয়ানাবাগৰ 25 বছৰ আগত অসমৰ কৃষকসকলে ন্যায্য প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰি শ্বহীদ হৈছিল, কিন্তু ডবল ইঞ্জিন চৰকাৰ আজিলৈকে কিন্তু আমাৰ কৃষক শ্বহীদসকলে ৰাষ্ট্ৰীয় মৰ্যাদা পোৱা নাই। 140 গৰাকী পথৰুঘাটত শ্বহীদ হৈছিল। গতিকে আমি চৰকাৰৰ প্ৰতি দাবী জনাইছো যে আমাৰ কৃষক শ্বহীদসকলক ৰাষ্ট্ৰীয় মৰ্যাদা দিয়াৰ ব্যৱস্থা কৰিব লাগে।